তেতিয়াহ'লে আজি সেকেন্ড টাস্কটো কৰিবলৈ যাওঁ নাম হয় মোজাইক তো মোজাইক বুলি ক'লে মানে কি হয় মানে দুটা বা তিনিটা যদি স্যাটেলাইট ইমেজ যিকোনো স্যাটেলাইট ইমেজ যদি আমি কম্বাইন কৰিবলগীয়া হয় যদি কম্বাইন কৰিবলগীয়া হয় তেতিয়া আমি তাক এইটো RGS-ৰ কাম RGS কৰিব লাগিব জানিব লাগিব কি মোজাইক কৰাৰ আগত আমি কম্বাইন কৰি ল'ব লাগিব কি কম্পোজিট প্ৰফাইল বনাই ল'ব লাগিব কম্পোজিট বনাই লোৱাৰ পিছতহে মোজাইকৰ কাম কৰিব পৰা যায় ভাল হ'ব তেতিয়াহে ভাল যিকোনো কামত কৰিব পাৰো আমি DM ফাইলটো কৰিব পাৰো আমি স্যাটেলাইট ইমেজটো কৰিব পাৰো ল্যান্ডস্কেপ ইমেজ 8 9 যিকোনো কেনে কৰিম বুলি ক'লে মানে ডাটাবেজতে কৰিম যেনেকৈ সেইটো কাৰণে আমাৰ কাৰণে দুটা কি লাগিব টাইলছ লাগিব বা দুটা ইমেজ লাগিব এইটো ফাৰ্ষ্ট ইমেজ এইটো সেকেন্ড ইমেজ দুটা ইমেজ লাগিব দুটা ইমেজক আমি কি কৰিম জয়েন কৰি দিম মোজাইক কৰিম ইন ল্যাঙ্গুয়েজ অফ GIS মোজাইক তো মোজাইক কৰাটা ক'ত কৰিব লাগিব পাৰিম ক'ত কৰিবলৈ গ'লে মানে RGS টুলছত যাম টুলবক্সত যাম ডাটা মেনেজমেন্ট টুলস রাস্টার ডাটা সেট তাৰপিছত দেখি পাম মোজাইক নিউ রাস্টার মোজাইক টু নিউ রাস্টার এনেকৈ বিচাৰি এইটো কৰাৰ আগত আমি গম পাব লাগিব কি তাৰ ইম্পৰ্টেন্ট বস্তু যোনটো আমি আগতে গম পাব লাগিব যেনে কি রাস্টার ইমেজৰ সাইজ যোনটো রাস্টার ইমেজ আছে সেই রাস্টার ইমেজৰ পিক্সেল সাইজ কি হয় পিক্সেল সাইজ কি হয় পিক্সেল ব্যান্ড কেটা আছে তাত এই গোটেই ব্যান্ড কম্পোজিশনত কেটা ব্যান্ড আছে তেনেকুৱা গোটেই কেটা বস্তু আমি গম পাব ক'ত পাম এইটো ক'ত পাম ক'লে মানে এভৰি ইমেজৰ যদি পাঁচটা ইমেজ থাকে পাঁচটা ইমেজৰ চাব লাগিব চেক কৰিব ক'ত চেক কৰিম প্ৰপাৰ্টিজত এই ইমেজৰ প্ৰপাৰ্টিজ গৈ আমি যেতিয়া চেক কৰিম তেতিয়া আমি গম পাম কি তাত প্ৰপাৰ্টি আছে কি তাত মেন্ডেটৰী বস্তু কেইটামান আছে সেইকেইটা বস্তু আমি গম পাই ল'ব লাগিব বা আগতে ৰেকৰ্ড কৰি ল'ব লাগিব কি হয় আমি তাত দেখি পাম কি হয় সোৰ্সত যাম সোৰ্সত যোৱাৰ পিছত আমি দেখি পাম কি বস্তু আমাক লাগে যেনে কি আমাৰ সেল সাইজ আছে 30 by 30 হয় না 30,30 তাৰমানে 30 মিটাৰ ৰিজলিউশনৰ সেল সাইজ হয় কি হয় ডাটাটো টিফ ডাটা কিমান 16 বিট দেখি পাইছো USGS UTM জোনত আছে হয় না বনাই থোৱা আছে UTM জোনত বনাই থোৱা আছে তাত চাব লাগিব এটা বেন কম্পোজিশন কেটা আছে হয় না 16 বিট আনসাইন ইন্টিজার্স লিখা আছে নহয় হয় না নহয় তাৰপিছত এটা বেন কম্পোজিশন কেটা আছে পাছত আমি চাই এতিয়া আমি দেখি পাওঁ মানে তিনিটা বেন ক'ত কৰিম কামটো ক'লে মানে এইটো কম্বিনেশন যাম নেক্সট আছে ডাটা ম্যানেজমেন্ট টুলস আছে রাস্টার ক'ত আছে রাস্টার ভিতৰত দেখিব লাগিব রাস্টার ডাটা সেট রাস্টার ডাটা সেটৰ ভিতৰত দেখিব লাগিব মোজাইক টু নিউ রাস্টার ডাবল ক্লিক কৰিলো মোজাইক টু নিউ রাস্টাৰ কাৰণে কি ভৰাব লাগিব ইনপুট লেয়াৰ ইনপুট ভৰাব লাগিব দুটা মানৰ টাইপ আছে দুটা টাইলছ ইনপুট কৰিব লাগিব হয় না দুটা টাইলছ আমি ইনপুট কৰিলো আউটপুট ফাইল দিব লাগিব আউটপুট ফাইল নেম দিলো আউটপুট ফাইল সিলেক্ট কৰিলো আউটপুট ফাইল সিলেক্ট কৰাৰ পিছত আমি কি দিব লাগিব এতিয়া কম্বিনেশন কি হ'ল ফাইলটোৰ নেম উইথ টিফ মানে এক্সটেনশনৰ কম্বিনেশন দিব লাগিব .tift তাৰ তলতো মেন্ডেটৰী নহয় তাৰ তলত চাব লাগিব ডাটা টাইপস তাত আছে 16 বিট আছিলে আনসাইন আছিলে হয় না 16 বিট আনসাইন দিয়া নাও লিখি দিব লাগিব ক'ত পাওঁ বুলি ক'লে মানে চাব লাগিব যেনেকৈ এতিয়া ডাটা বেংক কেইটা আছে ডাটা বেংক কেইটা আছে আমি চাব লাগিব আকৌ মই কৰিছিলোঁ নাই ক'ত আছে
সেইটো কাৰণে আকৌ ইয়াত চাইজ আছে নম্বৰ অফ বেঞ্চ হা 3 বেঞ্চ আছে 3 বেঞ্চ লগাই হয় না ওকে ক'লো ওকে কোৱাৰ লগে লগে নতুন এটা ইন্টাৰফেস দিব নতুন ডাটাবেস এটা বনিব এতিয়া এই দুটা কম্বাইন হৈ যাব টাইলস 1 টাইলস 2 দুটা কম্বাইন হৈ পেলাই নিউ মজেক টাইলস যোনটো আমি এতিয়া ৰান কৰিছিলো নিউ মজেক টাইলস এতিয়া প্ৰিপেয়াৰ হৈ গ'ল এইটো সব নিউ মজেক টাইলস প্ৰিপেয়াৰ হৈ গ'ল দুটা বস্তু কম্বাইন কৰি পেলাই দুটা টাইলস কম্বাইন কৰি পেলাই সিঙ্গল টাইলস এটা দি দিলে এইটো গ্ৰে স্কেলত আছে তাক আমি কম্পোজিশন এটা যদি মিলাই দিওঁ তেতিয়াহ'লে আমাৰ কাম হৈ গ'ল হয় না আমাৰ টাস্কটো কমপ্লিট হৈ গ'ল চাওঁচোন এটা কম্পোজিশন আমি মিলাই তোমালোকে জানা হ'বলা মানে কেনেকে কম্পোজিশন বনাব লাগে ফলছ কালাৰ কম্পোজিশন সেইটো আমি RGB বলো কম্বিনেশনাল বলো যিকোনো এটা ফলছ কালাৰ কম্পোজিট আমি ট্ৰাই কৰি চাম তিনটাই আমাৰ বেড আছে এখানে তিনটা কম্বিনেশন আছে যোনটো কমফৰ্টেবল হয় না এটা একটু মানে ধৰা নিয়ম নাই মই ভাবো ধৰা নিয়ম আছে বুলি যিকোনো কম্পোজিশন যোনটো তোমাৰ কাৰণে ইজি হ'ব to find out what is the property, what is the identification. If you can identify variables, then it is good. है ना? যোনটো variable ইয়াত যিমানখিনি variable দেখি পোৱা এটা তুমি যদি চিনাক্তি কৰিব পৰা চিনি পাবলৈ সুবিধা হৈছে তেতিয়াহ'লে এই কম্বিনেশ্যনটোৱে এডপ্ট কৰিলে হ'ল এতিয়া এইটো নেচাৰেল কালাৰ কম্পোজিট আছে এইটো অকণ ধুনীয়া আছে ইয়াত আমি সব বস্তু দেখি পাব পাৰিছোঁ সেইকাৰণে এইটোকে এডপ্ট কৰিলোঁ বাকী ইয়াৰ পিছৰ কামখিনি নিজে নিজে কৰিব পাৰিম যেনে ইয়াৰ পিছত কি হ'ব পাৰে ফলছ কালাৰ কম্পোজিট বনোৱাৰ পিছত আমি টাইলছ বনাব লাগিব নিজৰ নিজৰ টাইলছ আমি মজে কাট কৰি ওলাই আনিব লাগিব তাৰপিছত আমাৰ নিজৰ কাম আৰম্ভ কৰিব পাৰোঁ যি ধৰণে তোমালোকে ভাবিছা আৰু যি ধৰণে টিচাৰে ইনষ্ট্ৰাক্ট কৰিছে পাৰে তেনেকৈ কৰি ল'ব থেংক ইউ